নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ভোট কৰ্তনৰ ষড়যন্ত্ৰ ফাদিল কৰি প্ৰশাসনৰ ৰোষত পৰিছে এগৰাকী বিয়লু সোমনাথ চৌধুৰীক তলব কৰিমগঞ্জৰ অতিৰিক্ত আয়ুক্তৰ ভোটাৰ তালিকাৰ বিসংগতিৰ কথা ফাদিল কৰিছিল অতিৰিক্ত আয়ুক্ত জয়ন্ত বৰাই তলব কৰিছে বিয়লু সোমনাথ চৌধুৰীক। ভোটাৰ তালিকাৰ বিসংগতি উদঙাই দিছিল বিয়লু সোমনাথ চৌধুৰীয়ে দ্য ক্ৰছ কাৰেণ্টৰ এটি বিশেষ সাক্ষাৎকাৰক ভোটাৰ তালিকাৰ বিসংগতিৰ A to Z তথ্য ফাদিল কৰিছিল বিয়লুগৰাকীয়ে আৰু বিয়লুগৰাকীয়ে ভোট কৰ্তনৰ ক্ষেত্ৰত অন্যায় কৰাৰ যি অভিযোগ উত্থাপন কৰিছিল আৰু তথ্য ফাদিল কৰিছিল তাৰ বাবে এতিয়া অতিৰিক্ত আয়ুক্তই তলব কৰিছে বিয়লুগৰাকীক। মুঠতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ভোটাৰ তালিকাত বিসংগতি আৰু আনপিনে খিলঞ্জীয়া মুছলমানৰ মাজত হাহাকাৰ এছাৰত নাম কৰ্তন কৰা হৈছে অসমৰ খিলঞ্জীয়া মুছলমান লোকসকলৰ তাৰ পিছতেই হাহাকাৰ পৰিস্থিতি জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে নাম এছাৰত খিলঞ্জীয়া মুছলমানৰ নাম কটাক লৈ তেজপুৰত হাহাকাৰ অৱস্থা ষড়যন্ত্ৰ কৰি গৰীয়া মুছলমানৰ নাম কটাৰ অভিযোগ উত্থাপন কৰা হৈছে ভোট কটাক লৈ নিশা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় তেজপুৰত মৃত বুলি 150 মানুহৰ নাম কটা গ'ল তেজপুৰৰ হাৰিগাঁও শইকীয়া চুবুৰী মুছলমান গাঁৱত উত্তপ্ত পৰিস্থিতি 400 বছৰতকৈও অধিক পুৰণি গাঁৱত থকা মুছলমানৰ নাম কৰ্তন ৰমেশ নায়ক নামৰ বিয়লুৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ কোনো চৰকাৰী চাকৰিয়াল কোনো আকৌ সুলভ মূল্যৰ দোকানী মুছলমান হোৱাৰ বাবে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে বিয়লুগৰাকীৰ বিৰুদ্ধে পিতৃ মাতৃৰ নাম থকাৰ বিপৰীতে কটা গ'ল পুত্ৰৰ নাম বিসংগতি আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে খিলঞ্জীয়া মুছলমান ৰাইজৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলাৰ ফেচবুক লাইভত মুখৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য তেজপুৰৰ পৰা আৰু মাত্ৰ কেইটামান ঘণ্টা বাকি আছে আপুনি এতিয়াই কৰক এই কেইটা কাম আজি শ ভোটাৰৰ বাবে অন্তিম তাৰিখ লাষ্ট ডেট আজি মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে জাননী 22 জানুৱাৰীলৈ ভোটাৰ তালিকাক লৈ দিব পাৰিব অভিযোগ আপোনাৰ সকলো উজৰ আপত্তিৰ বাবে কৰিব পাৰিব আবেদন নাম সংশোধনীকে আদি কৰি সকলো সমস্যাৰ বাবে দিব পাৰিব আজিৰ ভিতৰত অভিযোগ নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তৰ বাবে পূৰণ কৰক ফৰ্ম 6 সমান্তৰালকৈ নাম কৰ্তনৰ দৰে অভিযোগৰ বাবে ফৰ্ম 7 নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক ফৰ্ম 8 কেইটামান ঘণ্টাৰ ভিতৰতে আপুনি কৰিব লাগিব এইসমূহ কাম আজি শ ভোটাৰৰ বাবে লাষ্ট ডেট যদি এতিয়াও আপোনাৰ কৰিবলগীয়া কাম কিবা বাকি আছে ভোটাৰ লিষ্টৰ ক্ষেত্ৰত তেন্তে আজি ৰাতিৰ ভিতৰতে কৰি লওক আজি হৈছে লাষ্ট ডেট ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে তীব্ৰ বিসংগতি আন এটা ব্ৰেকিং নিউজ মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকি আছে এবাৰ আন এক বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰশাসন পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান কাইলৈ অন্ত পৰিব শ বেদখলকাৰীক প্ৰশাসনে দিয়া জাননী 1500 বিঘা ভূমিত চলিব প্ৰশাসনৰ কেইবাখনো বোলডজাৰৰ সাঁতোৰা পুনৰ চলোৱা হ'ব উচ্ছেদ অভিযান ভাষিক সংখ্যালঘুলৈ উচ্ছেদৰ জাননী দিয়াৰ পিছতেই উচ্ছেদিত ৰাইজৰ মাজত হাহাকাৰ যোগীগোপাৰ ইখনৰ পিছত সিখন গাঁৱত এতিয়া উচ্ছেদৰ আতংক দেখিবলৈ পোৱা গৈছে কৰায়া পাহাৰ ভাৰুকুণ্ডৰ পিছত এইবাৰ আন বিলসমূহতো উচ্ছেদ 21 জানুৱাৰীত জাননী দি 23 জানুৱাৰীত ভূমি এৰাৰ নিৰ্দেশনা দিয়া হৈছিল উচ্ছেদৰ পূৰ্বে ইতিমধ্যেই ঘৰে ঘৰে ৰঙা ক্ৰছ চিহ্ন দিছে লাটমণ্ডলে আৰু ৰাজ্যত পুনৰবাৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ পৰিছে জিলা প্ৰশাসন আন এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ স্পষ্ট কথা 100খন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব বিধানসভা নিৰ্বাচনত প্ৰথমে আমাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব আটাইতকৈ উপযুক্ত প্ৰাৰ্থীজন ক'ত তাৰ পিছত আমি অন্য দলৰ সৈতে কথাবোৰ আলোচনা কৰিম মিত্ৰতাৰ সন্দৰ্ভত এইদৰে পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে 100খন আসনত 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ দলৰ ভিতৰত ক্ৰমান্বয়ে শক্তি আৰু আত্মবিশ্বাস অধিক বৃদ্ধি পাইছে বুলি মন্তব্য গৌৰৱৰ এতিয়া ৰাইজৰ আস্থা কংগ্ৰেছ দলৰ ওপৰত ৰাইজে বুজিছে এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ 26ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক চৰকাৰৰ পৰা আঁতৰাব নোৱাৰিলে কাৰো ওচৰত মাটিৰ পট্টা নাথাকে
নাথাকিব এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ লগতে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰতো মন্তব্য কৰিছে গৌৰৱ গগৈয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখন বিজেপি চৰকাৰৰ পৰা বচাব নোৱাৰিলে আগলৈ আমাৰ হাতত একোৱেই নাথাকিবগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক মুঠতে এইদৰে আজি তীব্ৰ ভাষাৰে সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আত্মসন্মান থাকিলে বিজেপি নকৰিব হিমন্ত বিশ্ব শৰ্মা থকালৈকে কাৰ্বি ভূমিলৈ কেতিয়াও শান্তি ঘূৰি নাহে মাটিৰ সমস্যা শেষ নকয় মুখ্যমন্ত্ৰী তুলিৰাম ৰংহাং ক্ষমতাত থকালৈকে তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব গৌৰৱ গগৈ পৰৱৰ্তী খবৰ বিহুৰ পূৰ্বে অসমত অনুষ্ঠিত হ'ব নিৰ্বাচন পূৰ্ণ প্ৰস্তুতি নিৰ্বাচন আয়োগৰ বিহুৰ পূৰ্বেই অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিধানসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে নিৰ্বাচন আয়োগে চলাইছে পূৰ্ণ প্ৰস্তুতি বিধানসভা নিৰ্বাচন বিহুৰ আগত অনুষ্ঠিত কৰিবলৈ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতেই অসমলৈ আহিব নিৰ্বাচন আয়োগৰ স্পেচিয়েল টিম ৰাজ্যৰ ৰাজনৈতিক দলবোৰেও আলোচনা কৰিব নিৰ্বাচন আয়োগৰ সৈতে ফেব্ৰুৱাৰীৰ শেষৰটো সপ্তাহত নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৰাজ্যিক নিৰ্বাচন আয়োগেও 10 ফেব্ৰুৱাৰীত প্ৰকাশ কৰিব চূড়ান্ত ভোটাৰ তালিকাৰ লিষ্ট পৰ্যাপ্ত ইভিএমৰো যোগাৰ নিৰ্বাচন আয়োগৰ মুঠতে পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে নিৰ্বাচন আয়োগৰ অসমত 2 বা 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যৰ আইন শৃংখলা জনিত দিশৰ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে নিৰ্বাচন আয়োগে অসমত কেতিয়া বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব তাক লৈ নিৰ্বাচন আয়োগ তৎপৰ হৈ পৰিছে বিহুৰ পূৰ্বেই অনুষ্ঠিত হ'ব পাৰে নিৰ্বাচন আন এটা গুৰুত্বপূৰ্ণ খবৰ ডে টু ডে শুনানি হওক অন্যথা জুবিন গাৰ্গে ন্যায় পাবলৈ আৰু 20 বছৰ লাগিব জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য আজি পুনৰ অনুষ্ঠিত হৈছিল জুবিন গাৰ্গৰ ন্যায়ৰ শুনানি জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত বিস্ফোৰক খবৰ এই মুহূৰ্তত আহি পৰিছে আদালতত 20 বছৰ চলিব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰ জুবিনে ন্যায় পাবলৈ দীৰ্ঘকাল অপেক্ষা কৰিব লাগিব অসমবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ অসহায় ভাষ্য অধিবক্তাৰ ডে টু ডে শুনানি হোৱাৰ বাবে আমি বাৰে বাৰে কৈ আহিছোঁ অনাগত 20 বছৰ অসমৰ ৰাইজে চায়েই থাকিব লাগিব জুবিন গাৰ্গে ন্যায় নাপায় দৈনিক শুনানি অনুষ্ঠিত নহ'লে ন্যায় নাপায় জুবিন গাৰ্গে ইয়াৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰিব লাগে ৰাজ্য চৰকাৰে বিশেষ আদালতৰ ব্যৱস্থা কৰাটো একেবাৰে সহজ কিন্তু চৰকাৰৰ হাতত আছে মাত্ৰ 15 দিনৰ পৰা 16 দিনৰ সময় চৰকাৰে ইচ্ছা কৰিলে এতিয়াও ব্যৱস্থা কৰিব পাৰে বিশেষ আদালতত শুনানি হ'লেহে ন্যায় পাব মৰমৰ জুবিন গাৰ্গ সন্দৰ্ভত অধিবক্তাৰ এই বিস্ফোৰক ভাষ্য অন্য এটা খবৰ আদালতত সবলভাৱে যুক্তি দিছে অধিবক্তাই জুবিন গাৰ্গৰ ঘটনাৰ 3 অভিযুক্ত অমৃতপ্ৰভা মহন্ত পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি সম্পূৰ্ণ 30 জানুৱাৰীত গোচৰটোৰ পৰৱৰ্তী শুনানিত 3 অভিযুক্তৰ জামিন আবেদনৰ ৰায়দান প্ৰদান কৰিব আদালতে জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত অভিযুক্তৰ জামিন আবেদনৰ আজি শুনানি অনুষ্ঠিত হৈছিল শুনানিৰ পিছত এইদৰে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য আগবঢ়াই গৰিমা শইকীয়া গাৰ্গে অন্য এটা খবৰ এতিয়া ৰাইজে বিচাৰি আছে সকলো বিৰোধী একলগ হ'ব লাগে ৰাইজৰ দলে একেবাৰে কম সমষ্টিত বিচাৰিছে আমি যিমান পাৰোঁ সোনকালে মিত্ৰতা হ'ব লাগে সোনকালে মিত্ৰতা হ'লে একেলগে আমি প্ৰচাৰ আৰম্ভ কৰিব বিচাৰোঁ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত এইদৰে অখিল গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অখিল গগৈয়ে কৈছে অসমৰ ৰাইজে বিচাৰি আছে সকলো বিৰোধী দল একত্ৰিত হোৱাটো আৰু সেইকে যিমান সোনকালে পাৰোঁ আমি সকলো বিৰোধী দল একত্ৰিত হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিব লাগে আজি সংবাদমেল অনুষ্ঠিত কৰি এইদৰে মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে এটা ব্ৰেকিং নিউজ জেলতে থাকিব লাগিব শ্যামকানু মহন্ত সন্দীপন গাৰ্গ আবেদন প্ৰত্যাহাৰ কৰা হৈছে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত অভিযুক্তৰ আবেদন প্ৰত্যাহাৰ হঠাৎ সিদ্ধান্ত সলনি কৰিলে সন্দীপন শ্যামকানু মহন্তই আদালতত প্ৰত্যাহাৰ কৰিলে জামিন আবেদন শ্যামকানু মহন্তই
সানি মুখাৰ্জী ৰাজদীপ বেনাৰ্জীক অধিবক্তা হিচাপে লৈছে শ্যামকানুৱে অধিবক্তাৰ জৰিয়তে জামিন আবেদন উঠাই ল'লে দুই অভিযুক্তই সম্পূৰ্ণ হৈছে অমৃত প্ৰভা পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰ জামিনৰ শুনানি জামিন আবেদনৰ ৰায় 30 জানুৱাৰীলৈকে সংৰক্ষিত কৰিলে আদালতে আন এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি কৰাৰ পূৰ্বেই তাজপাতৰ দৰে খকিল পানী টেংকি মোদীৰ গৃহৰাজ্যত 21 কোটি টকাৰ কেলেংকাৰী মোদীৰ গৃহৰাজ্যত 21 কোটি টকাৰ ভয়াৱহ কেলেংকাৰী 21 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা পানী টেংকি পৰিল খকি তাজপাতৰ দৰে খকি উঠি গ'ল 21 কোটি টকাৰ টেংকি হলঠেকত পৰিছে এতিয়া গুজৰাটৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ উদ্বোধনৰ পূৰ্বে তাজপাতৰ দৰে খকি পৰিল বিশাল টেংকিটো 33খন গাঁৱত পানীৰ যোগান ধৰিবলৈ নিৰ্মাণ কৰা হৈছিল টেংকি গুজৰাটৰ সুৰাটত উন্নয়নৰ কামৰ নামত ভয়ংকৰ দুৰ্নীতি 11 লাখ লিটাৰ পানীৰ টেংকি উদ্বোধনৰ পূৰ্বে ভাঙি যায় 9 লাখ লিটাৰ পানী ভৰোৱাৰ পিছত টেংকিটো ভাঙি পৰে ইমানেই নিম্নমানৰ কাম হৈছিল যে এক মাহো নাথাকিলে টেংকিটো উন্নয়নৰ নামত চূড়ান্ত দুৰ্নীতিৰ অভিযোগ এতিয়া গুজৰাটবাসীৰ অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে গুজৰাট চৰকাৰে ঘোষণা কৰিছে সমগ্ৰ ঘটনাৰ তদন্তৰ দুৰ্নীতি কিমান ভয়ংকৰ হ'ব পাৰে তাৰেই প্ৰমাণ গুজৰাটৰ এই ঘটনাৰ কেইবাজনো ঠিকাদাৰক নিলম্বন কৰা হৈছে পৰৱৰ্তী খবৰ মাদ্ৰাসা বন্ধ কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে ন্যায়ালয় মাদ্ৰাসা খুলি দিয়াৰ নিৰ্দেশনা চৰকাৰে বন্ধ কৰিব নোৱাৰিব মুছলমান লোকৰ মাদ্ৰাসা অবৈধ বুলি কৈ বন্ধ কৰা মাদ্ৰাসা খুলি দিয়াৰ নিৰ্দেশনা দিয়া হৈছে বিজেপি চৰকাৰে কোনো মাদ্ৰাসা অবৈধ বুলি ক'ব নোৱাৰিব আৰু বন্ধ কৰিব নোৱাৰিব মাদ্ৰাসা সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই বৃহৎ ৰায় এলাহাবাদ উচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে মাদ্ৰাসা বন্ধ কৰাক লৈ মাদ্ৰাসাক লৈ বৃহৎ সকাহ দিছে ন্যায়ালয়ে নিৰ্দেশনাৰ পাছতেই হাজাৰ হাজাৰ মাদ্ৰাসাৰ আঁতৰিব পাৰে নিষেধাজ্ঞা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ খণ্ড বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় উত্তৰ প্ৰদেশত প্ৰায় 16,540 স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাসা বন্ধ কৰা হৈছিল আৰু সেই মাদ্ৰাসাসমূহ খুলি দিয়াৰ ইতিমধ্যেই নিৰ্দেশনা দিয়া হৈছে এলাহাবাদ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ পিছতেই মুছলমান লোকসকলৰ মাজত এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গ'ল অন্য এটা খবৰ টাৰ্গেট এইবাৰ মন্দিৰ নিশা কেইবাটাও মন্দিৰ ভাঙি লণ্ডভণ্ড কৰা হৈছে চুৰৰ টাৰ্গেট হৈ পৰিছে পবিত্ৰ স্থান মন্দিৰ নিশা ৰাজ্যত মন্দিৰৰ আক্ৰমণৰ চাঞ্চল্যকৰ ঘটনা দুষ্কৃতিকাৰীৰ টাৰ্গেট হৈ পৰিল এতিয়া মন্দিৰৰ মূৰ্তি এটা দুটা নহয় কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছে দুষ্কৃতিকাৰীয়ে ঘটনাক লৈ নিশাৰে পৰা মংগলদৈত উত্তেজনাময় পৰিৱেশ মংগলদৈৰ নিকটৱৰ্তী চেৰাংচাপৰি মন্দিৰ গেৰিমাৰী মন্দিৰত উত্তেজনা নোৱা নদী কালী মন্দিৰতো সংঘটিত কৰিছে এই ঘটনা দুষ্কৃতিকাৰীয়ে